কংগ্ৰেছ দলৰ সাংসদে যেতিয়া পাকিস্তানত গৈ থাকে, পাকিস্তানৰ লগত অহা যোৱা কৰে, তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়, তাতকে আৰু কি লাগে? পাকিস্তানৰ পৰা কোনোবা এজন সাংসদৰ পত্নী দৰমহা আহে বুলি আজি এটা নিউজ পৰিলক্ষিত হৈছে। সকলোৱে জানে যে আমাৰ অসমৰে এগৰাকী সাংসদ পাকিস্তানত প্ৰায় গৈ থাকে, 10 দিন 15 দিন পাকিস্তানত থাকি আহিছে। সকলো তথ্য এতিয়া ৰাজহুৱা হৈ পৰিছে আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় বুলি সকলো ফালে ওলাই আছে। তাৰ পিছতো তেওঁ মৌন হৈ আছে মানে কি? মৌন মানে মৌনতা সন্মতি লক্ষণ। তেওঁ মানি লৈছে যে হয় তেওঁ সেইটো কৰে। তেতিয়াই বুজি লওক যে কংগ্ৰেছ দলটো কাৰ লগত আছে। কংগ্ৰেছ দলৰ সাংসদে যেতিয়া পাকিস্তানত গৈ থাকে, পাকিস্তানৰ লগত অহা যোৱা কৰে, তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়, তাতকে আৰু কি লাগে? তাৰ পিছত আৰু কংগ্ৰেছ দলক অসমৰ মানুহে কৰবাত জেগাত ৰাখিব বুলিতো মই নাভাবোঁ। আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা যে ক'তো কংগ্ৰেছ দল দেখিবলৈ নাই।